আমাৰ যোৰহাট জিলাখনত জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ ফালৰ পৰা আমাৰ বৰ্তমান জিলাখন কণ্ট্ৰলতে আছে। কোনো ভয় লগা কোনো পৰিস্থিতি হোৱা নাই। মাত্ৰ আমাৰ জানুৱাৰী মাহত এজন এটা শিশু আক্ৰান্ত হৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ভেকচিন লোৱা শিশু আছিলে যদিও তাৰ মেডিকেল কলেজতে মৃত্যু হয়। কিন্তু আমাৰ কৰ্মচাৰী, আমাৰ হেল্থ ৱৰ্কাৰ, আশা, আমাৰ CHO সকলোৱে তেওঁলোকে ৰাতি গাড়ী লৈ গৈ তেওঁলোকে লৰালৰিকে শিশুটি মেডিকেল কলেজত ভৰ্তি কৰিলে। ভৰ্তি কৰাৰ পিছত আমি তাত চাবলৈ গৈছিলোঁ, কিন্তু শিশুটিৰ হয়তো স্বাস্থ্যৰে কিবা অন্যান্য কিবা অসুবিধাও থাকিব পাৰে। কিন্তু সেইটোহে আমাৰ মনত মই অলপ বেয়া পাইছোঁ, কাৰণ ভেকচিন লোৱাৰ পিছতো শিশু এটি মৃত্যু হোৱাটো অলপ দুখৰ কথা। বাকী আমাৰ চাবলৈ গ'লে আমাৰ AES কেইটামান আছিলে। AES বিশেষকৈ আমাৰ তিতাবৰ বৰহলা সেইটো চাইডৰ পৰা AES আহিছিলে। AES বৰ্তমান অহাৰ লগে লগে আমাৰ AES 10-11জন AES আমাৰ যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈছিলে, কিন্তু বৰ্তমান তেওঁলোকে সম্পূৰ্ণ ভাল হৈ ঘৰলৈ উভতি গৈছে মেডিকেল কলেজত থকাৰ পিছত। আৰু আমাৰ মেলেৰিয়া আছে আমাৰ 4জন, কিন্তু তাৰে 4জন মেলেৰিয়া আমাৰ লোকেল মেলেৰিয়া বৰ্তমান যোৰহাটত নাই। কিন্তু সেই 4জন মেলেৰিয়া কেছ আমাৰ বাহিৰৰ পৰা অহা, ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰ প্ৰদেশ সেইবিলাকৰ পৰা আহিছিলে। আমাৰ সৈন্য বাহিনীত কাম কৰা লোক, তেওঁলোকে অহাৰ লগে লগে অৱশ্যে ঝাৰখণ্ড বা হাৰিয়াৰ পৰা অহা তেওঁলোকৰ হাতত লেটাৰো আমালৈ দি পঠিয়াইছে হেল্থ অথৰিটিয়ে। আমাৰ কৰ্মচাৰীয়ে গৈ পেলাই হেল্থ ৱৰ্কাৰে গৈ তেওঁলোকৰ ঘৰত গৈ তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকক আমি মেডিকেল কলেজত ভৰ্তি কৰাই দিছোঁ। তাৰপিছত তেওঁলোকক আমি তাত আমাৰ মেলেৰিয়া অফিচৰ ফালৰ পৰা আমি ট্ৰিটমেণ্ট দিছোঁ, দৰৱখিনি ছাপ্লাই দিছোঁ। যিহেতু মেলেৰিয়া মানুহ এজন আহি যদি এটা গাঁৱত সোমাই থাকে, যিহেতু এনফিলিছ মহ চবতে থাকে, এনফিলিছ মাইকী মহ, গতিকে সেই মহটোৱে যদি কামুৰি এজনৰ পৰা আনজনলৈ যাব পাৰে। সেই বিশেষকৈ আমি লক্ষ্য ৰাখি ততালিকে আমি তাৰ প্ৰিভেনশ্যনৰ প্ৰতিকাৰৰ ব্যৱস্থা লৈছোঁ। লগে লগে আমি ভৰ্তি কৰি দিছোঁ। আমাৰ দৰৱ ফ্ৰীকৈ দিয়া হয়, দৰৱখিনিও আমাৰ দিয়া হৈছে। আৰু তেওঁলোক যেতিয়া মেলেৰিয়া নিগেটিভ হৈছে, তাৰপিছত তেওঁলোকক আমি ঘৰলৈ যাবলৈ দিছোঁ। আৰু তেওঁলোক যিটো এৰিয়াত আছিলে, সেইকেইজন মানুহ সেই গাঁওকেইখনত আমি সম্পূৰ্ণৰূপে RD কিট কৰিছোঁ, ফিভাৰ ছাৰ্ভে কৰিছোঁ। আৰু তাতে আমাৰ এটা ফগিঙো আমাৰ দি দিয়া হৈছে, যাতে মহখিনি কিবা যদি এনফিলিছ মহ থাকে সেইখিনি মৰি যাওক। আৰু আমাৰ BTI চলিউশ্যন, ড্ৰেইনবিলাকত মৰা আমাৰ এটা চলিউশ্যন আছে, যে নলা নৰ্দমাবিলাকত মৰা, সেইখিনিও আমাৰ প্ৰতিকাৰ কৰি দিয়া হৈছে। ডেংগুত আমাৰ বৰ্তমান 6জন আছে কেছ, কিন্তু আমাৰ লোকেল ডেংগু নাই। ডেংগু 2 ধৰণৰ আছে, কেইবা প্ৰকাৰৰো আছে, কিন্তু এটা আমাৰ ডেংগু এতিয়া বৰ্তমান 6টা কেছ আছে। যদি সেই 6টা কেছ বৰ্তমান NH1 পজিটিভ এলিচা টেষ্টত কনফাৰ্ম কৰিলে আমি সেইটো লোকেল কেছ বুলি কওঁ, কিন্তু সেইটো এলিচা টেষ্টৰ পজিটিভ নহয়। সেই কেছকেইটা IgM পজিটিভে। IgM পজিটিভ বিভিন্ন অন্যান্য জ্বৰৰ পাছতো ওলাব পাৰে। তথাপিতো ছাছপেক্ট কৰিছিলে ডেংগু বুলি, কিন্তু তেওঁলোকো 2-এজন বাহিৰৰ পৰা অহা। বৰ্তমান তেওঁলোক সুস্থ, এতিয়া তেওঁলোকে নিজৰ জেগাত পঢ়া শুনা কৰিবলৈ গ'ল। আৰু আমাৰ তেনেকৈ যোৰহাটত লোকেল ডেংগি নাই। মহে পানী পায়, পানী পালে মহে তাত কণী পাৰে, বংশ বিস্তাৰ কৰিবলৈ বহুত ভাল পায়। আৰু তাততো বাহিৰেও মহৰ কাৰণে এটা ভাল সুবিধা। আৰু সেইকাৰণে এতিয়া মানুহবিলাকে যিবিলাক পথাৰলৈ কাম কৰিবলৈ ওলাইছে, কঠীয়া পাৰিবলৈ ওলাইছে, সেইখিনি মানুহে তেওঁলোকে নিজৰ প্ৰিভেনশ্যন পৰা তেওঁলোকে প্ৰিভেনশ্যন ল'বলৈ হ'লে প্ৰতিকাৰ ল'বলৈ হ'লে হাত দীঘল চোলা পিন্ধিব লাগিব, মূৰত কাপোৰ মাৰিব লাগিব। আৰু ওচৰত থকা হেৰিবিলাকত এই খাল ডুঙত থকা মাছ পুঠিবোৰ যাতে ধৰি খাই মেলি নেপেলায়, কাৰণ মাছটো হৈছে নেচাৰেল বস্তু। সি আমাৰ মহবোৰৰ কণীবিলাক খায়, মহবিলাক খাই পেলাই আমাক বহুত উপকাৰ সাধন কৰে। এতিয়া বহুত মানুহে পথাৰত খেতি কৰিবলৈ যায়, পানী কৰিবলৈ যায়, যাওঁতে কি কৰে তাত থকা লোকেল মাছখিনি খাই দিয়ে। সেইখিনি খাব নিয়মতে নালাগে, কাৰণ সেইখিনি আমাৰ থাকিবলৈ দিব লাগে। সেইখিনি আমাক মহৰ বংশবৃদ্ধি ৰোধ কৰা যথেষ্টখিনি সহায় কৰে।